নমস্কাৰ কি হ'ব ৰণ্যাদি ব্লগলৈ আপোনালোকলৈ স্বাগত জনাইছো। এতিয়া আমি গৈ আছো বৰ্তমান পিপিৰা দোকান। আমি আৰু ভাবিছো আজি সদায় ভাত খাওঁই পৰঠা চৰঠা খাওঁ, বহুত গেছ হৈ যায় ফাষ্ট ফুড খালে। সেইকাৰণে ভাবিছো আজি এটা বেলেগ বস্তু খাম বুলি আমি ভাবি আছো। সেইকাৰণে গৈ আছো, আপোনালোকক দেখাম কিনো বস্তু খাওঁ। আপোনালোকে ভিডিঅ'টো চাওক, স্কিপ নকৰাকে চাব, তেতিয়াহে গম পাব কেনেকুৱা কি বস্তু খাব। সেই আমি পাঁচজনে মিলি গৈ আছো। ইহঁতক চাইছো বা তহঁতক নৰাহে ভাই, চচমা পিন্ধি কপজ হৈ গৈছা। আমি আৰু আহিছো আৰু এওঁ এজন গৈছে। এতিয়া আমি ফাইনেলি আহি পালো হোটেল হিকিগাই। আপোনালোকে চাব পাৰে ইয়াতে আমি কি খাম ন, আপোনালোকক দেখাম। এতিয়া বৰ্তমান খাম আমি অসমীয়াৰ থলুৱা খাদ্য জলপান, আৰু তাৰে লগত লগৰী হিচাপত থাকিব এই বুন্দিয়া। আমি তাৰে লগতে খাম। আৰু এনেকৈ বহুত গৰমৰ বাবে আমি ভাবিলোঁ আৰু গৰমত মানে দৈটো অলপ বেছিকৈ খাব লাগে, তেতিয়াহ'লে পেটবিলাক ঠাণ্ডা হয়। সেইবাবে ভাবিলোঁ আৰু জলপানকে খাই লওঁ আজি। সদায়তো খাওঁৱেই আমি ভাত পৰঠা ৰুটি, সেইবাবে আজি এনেকৈ এদিন খাই চাওঁ। আপোনালোকে খাই চাবচোন বাৰু, আহিব পিপিৰা দোকান, পাই যাব আপোনালোকে। বৰ সুন্দৰ দৈ দেই, ভাল লাগিল খাই। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।